হাই ফ্ৰেণ্ডছ, এয়া চাওকচোন আজি আবেলি মই ক'ত আহিছোঁ। এইখন মাৰ্বলৰ দোকান, মাৰ্বল এণ্ড ক্ৰাফ্ট বুলি লিখাই আছে ওপৰত। দোকানখন আছে বৰা গাঁৱত। মই দেখাই দি আছোঁ কি বস্তু আছে ইয়াতে, আৰু আপোনালোকে বুজি পাইছে চাগে মই কি আনিব গৈছোঁ। কেইদিনমান আগতে দেখাইছিলোঁ, পিতলৰ আনিব গৈছিলোঁ, কিন্তু মোৰ পচন্দ নহ'ল কিবা কাৰণতে। ৰাস্তাৰ সন্মুখতে দোকানখন, বৰা গাঁৱৰ একদম ওচৰতে। এড্ৰেছ লৈ পেলাই মই গৈছিলোঁ এজনৰ পৰা। এয়া মই আনিব গৈছোঁ লক্ষী নাৰায়ণৰ মূৰ্তি। চাওকচোন বিভিন্ন ধৰণৰ আছে, বহুত আছে, যিমান ডাঙৰ সৰু চব আছে, বহুত ডাঙৰ ডাঙৰ আছে। এতিয়া মই মিলাই চাওঁ কোনযোৰ মোৰ লগত দামে দৰে মিলে, মোৰ বাজেটত আহে। 3খনমান আগতে চালোঁৱে মই দোকানত, কিন্তু নিমিলিল, নহ'ল। মানে এটা পালে এটা নাপাওঁ, এটা ডাঙৰ পালে সৰু পাওঁ। ইয়াতে কিন্তু মই মিলা পালোঁ। এতিয়া মই দেখুৱাই আছোঁ, ইয়াত দেখিছেনে? তেওঁলোকে গুদামত আছে বুলি কৈছে। মোৰ লক্ষীনাৰায়ণযোৰ এয়া আহি পালে। দেখিছে কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে? এয়া মোৰ ইষ্ট দেৱতা লক্ষী আৰু নাৰায়ণ। এওঁলোককে মই কিনিব গৈছিলোঁ। চাওকচোন কেনেকুৱা লাগিছে। এইযোৰ মোৰ বাজেটতো আহিল, দাম দৰে মিলিল, এইযোৰা মই লৈ ল'লোঁ। কেনেকুৱা লাগিছে জনাব দেই বন্ধুসকল। শেষত মই এইযোৰ লৈ তাতে বিল বনাই, তেওঁলোকে কিন্তু গেৰাণ্টি দিছে 10 বছৰৰ। বিলখন বনাই মই লৈ আহিলোঁ। আজি মই বিৰাট হেপী, বহুত দিনৰ মনোকামনা এটা পূৰা হ'ল। বাই বাই।